নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 8 এপ্ৰিল সূৰ্যগ্ৰহণৰ ঠিক এই সময়ত 1 টকাৰ মুদ্ৰা এটা আপোনালোকে মনে মনে এই জেগাত ৰাখক আৰু মুদ্ৰাটোৰ ওপৰত আপোনালোকে এটা বস্তু নিশ্চয় ৰাখিব। ঘৰত টকাৰ অভাৱ দূৰ হ'ব আৰু আপোনাৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব আৰু সকলো দিশৰ পৰা আপোনালোকৰ ঘৰলৈ সুখবৰ নামি আহিব। ঘৰৰ পৰিৱেশ শান্ত হৈ পৰিব আৰু আপোনালোকৰ মানসিক চাপ দূৰ হৈ পৰিবলৈ ধৰিব। আহক তেনেহলে জানি লওঁ সূৰ্যগ্ৰহণৰ সময়ত আমি কি কাম কৰাটো উচিত আৰু 1 টকাৰ মুদ্ৰাটো আমি কেনেভাৱে ৰাখিব লাগিব আৰু সেই মুদ্ৰাটোৰ ওপৰত আমি কি ৰাখিব লাগিব। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এই সূৰ্যগ্ৰহণ 2024 চনৰ মহাজাগতিক ঘটনা বুলিও বহু লোকে কৈছে। জ্যোতিষশাস্ত্ৰৰ মতে এই সূৰ্যগ্ৰহণৰ সময়ত কিছুমান কাম কৰিলে আমাৰ জীৱনত সুখ শান্তি নামি আহিব। এই সূৰ্যগ্ৰহণত কি কাম কৰাটো উচিত আৰু কেনেভাৱে কৰিব লাগিব এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে জানি ল'ব পাৰিব। যদি আপোনালোকে মাজে মাজে চাই তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে একোৱেই গম নাপাব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে আৰম্ভ কৰোঁ। 1 নম্বৰটো, সূৰ্যগ্ৰহণ অন্ত হোৱাৰ পিছত সূৰ্যদেৱক পানী আৰু সেই পানীত যদি চন্দন মিহলাই আৰতি কৰে তেনেহ'লে আপোনালোকৰ দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰৰ সকলো সমস্যা দূৰ হৈ পৰিব। আধৰুৱা কাম আপোনালোকৰ হৈ উঠিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। আৰ্থিক সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব আৰু আপোনালোকৰ ঘৰুৱা পৰিৱেশো উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। ঘৰত যদি বহুদিনৰ পৰা সমস্যা আপোনালোকৰ চলি আছে তেনেহ'লে সেই সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব। ঘৰত যদি আপোনালোকৰ বাস্তুদোষ হৈ আছে সেই সকলো সমস্যা আপোনালোকৰ দূৰ হৈ পৰা দেখিবলৈ আপোনালোকে পাব। 2 নম্বৰটো, সূৰ্যগ্ৰহণ অন্ত হোৱাৰ পিছত আপোনালোকে নদী বা পুখুৰীত একমুঠি কলা তিল পেলালে আপোনালোকৰ বহু শুভ হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু সেই কলা তিলৰ লগতে আপোনালোকৰ ঘৰৰ পৰা সকলো বেয়া শক্তি বাহিৰ হৈ নদীত উটি যাব বা পুখুৰীত পৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত কোনো বেয়া শক্তিয়ে আপোনাক ক্ষতি কৰিব নোৱাৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰাৰ উপৰিও ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত সফলতা নামি আহিব। জীৱনত আপোনালোকৰ আক্ৰষ্ট বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰতো সুফল নামি আহিব আৰু কৰ্মত আপোনালোকৰ মান বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। দাম্পত্য জীৱন আপোনালোকৰ সুখৰ হৈ পৰিব, প্ৰেমৰ জীৱন সুখৰ হ'ব আৰু ওচৰ চুবুৰীয়াৰ লগতো আপোনালোকৰ মন আনন্দিত হৈ থাকিব। সূৰ্যগ্ৰহণ আৰম্ভ হোৱাৰ আগত বা সূৰ্যগ্ৰহণ অন্ত হোৱাৰ সময়ত বা সূৰ্যগ্ৰহণ অন্ত হোৱাৰ পিছত আপোনালোকে 11টা তুলসী পাত ছিগি ল'ব আৰু এটা আপোনালোকে মুদ্ৰা ল'ব, 1 টকীয়া মুদ্ৰা হ'লেও হ'ব আৰু সেই গোটেইকেইটাত আপোনালোকে গংগাজল ছটিয়াই পবিত্ৰ কৰি ল'ব। ইয়াৰ পিছত আপোনালোকে এখন চাফা কাপোৰে বান্ধি আপোনালোকৰ ঘৰৰ যোন জেগাত সূৰ্যৰ পোহৰ সকলো সময়তে পৰি থাকে সেই জেগাত আপোনালোকে সেই টোপোলাটো বান্ধি ৰাখিব পাৰে বা পুতিও ৰাখিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ অৰ্থকষ্ট দূৰ হ'ব, আপোনালোকৰ ঘৰলৈ অহাৰ সকলো সমস্যা দূৰ হৈ পৰিব। জীৱনত চলি থকা সকলো অশান্তি আপোনালোকৰ সমাপ্ত হৈ পৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। দীৰ্ঘদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ উঠিব বা পাবলগীয়া সম্পদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব আৰু সকলো দেৱ দেৱীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। 4 নম্বৰটো, সূৰ্যগ্ৰহণৰ সময়ত যদি আপোনাৰ ঘৰৰ ওচৰত কাউৰীয়ে মুখত ফুল বা পাত লৈ থকা দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ অতি সোনকালে ভাল খবৰ আহি পৰিব বা আপোনালোকৰ ভাল সময় আহিবলৈ ধৰিছে। ইয়াৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। ইয়াৰ পৰা আপোনালোকে এইটোৱে ইংগিত পাব যে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব আৰু আপোনালোকৰ ঘৰৰ পৰা সকলো বেয়া শক্তি দূৰ হৈ পৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হ'ব, সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব আৰু অৰ্থ অহাৰ বাট আপোনালোকৰ ঘৰত মুকলি হৈ পৰা দেখিবলৈ পাব। 5 নম্বৰটো, সূৰ্যগ্ৰহণৰ আগত বা সূৰ্যগ্ৰহণৰ পিছত আপোনালোকে এটা কাঁহৰ বাচনত সামান্য ঘিউ ল'ব আৰু তাৰ মাজত আপোনালোকে 1 টকাৰ এটা মুদ্ৰা দিব আৰু সেই মুদ্ৰাটো দিয়াৰ পিছত আপোনালোকে সেই থালিখনৰ সতি বা সেই পাত্ৰটোৰ সতি যদি কাৰোবাক দান কৰিব পাৰে তেনেহ'লে আপোনালোকৰ বহু শুভ হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ পৰিব, ঘৰত চলি থকা সকলো সমস্যা সমাপ্ত হ'ব, লগতে আপোনালোকৰ ঘৰৰ বাস্তুদোষো সমাপ্ত হৈ পৰিব। আপোনালোকৰ ঘৰৰ চাৰিওপাশ বা চাৰিওফাল পবিত্ৰ হৈ পৰিব আৰু আপোনালোকৰ ঘৰত থকা বেয়া শক্তিও ধ্বংস হৈ পৰিব। জীৱনত সুখ শান্তি নামি আহিব, সকলো ফালে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব, লগতে সকলো দেৱ দেৱীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। 6 নম্বৰটো,
সূৰ্যগ্ৰহণ অন্ত হোৱাৰ পিছত আপোনালোকৰ ঘৰৰ আগফালে কোনো ধৰণৰ গছ আপোনালোকে লগাব পাৰে, কোনো ধৰণৰ ফুল গছো আপোনালোকে লগাব পাৰে, নাইবা কোনো ধৰণৰ ফল গছো আপোনালোকে লগাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ জীৱনত সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকৰ ঘৰত পৰিব। বিশেষকৈ সূৰ্যদেৱৰ পৰম আশীৰ্বাদ আপোনালোকৰ ঘৰত পৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ পৰিবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। বহুদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ উঠিব আৰু বন্ধুবৰ্গৰ পৰাও বহু ধৰণে আপোনালোকে সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত সুখ হ'ব, প্ৰেমৰ জীৱনতো সুখ হ'ব আৰু দূৰভ্ৰমণৰ প্ৰবল যোগ আপোনালোকৰ নামি আহিব। 7 নম্বৰটো, সূৰ্যগ্ৰহণৰ পিছত সদায় আমি সকলোৱে গা ধুব লাগে আৰু সূৰ্যদেৱক আমি পানী অৰ্পণ কৰিব লাগে। ইয়াৰ ফলত জীৱনত সমৃদ্ধি লাভ হয়। এনে কাম কৰিলে আমাৰ ঘৰৰ ওপৰৰ পৰা সকলো বেয়া শক্তি দূৰ হৈ পৰিব আৰু সূৰ্যগ্ৰহণৰ বেয়া ৰশ্মি যদি আমাৰ ওপৰত পৰিছে, সেই ৰশ্মিও আমাৰ শৰীৰৰ পৰা দূৰ হৈ পৰিব। যদি এনে নকৰে তেনেহ'লে আপোনালোক বহু বেমাৰৰ মাজত সোমাই পৰিব, বহু অশান্তি হ'ব ঘৰত। আৰু যদি আপোনালোকে সুন্দৰভাৱে গা ধুৱে আৰু সূৰ্যদেৱক পানী অৰ্পণ কৰে তেনেহ'লে সূৰ্যদেৱৰ পৰম আশীৰ্বাদ পৰিব আপোনালোকৰ ঘৰৰ ওপৰত, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব আৰু ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ পৰিব। 8 নম্বৰটো, সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত পৰুৱাক চেনি আৰু গৰুক যদি ঘাঁহ খাবলৈ দিয়ে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। এই সময়ত দুখীয়া মানুহক যিমান পাৰে আপোনালোকে ওচৰতে ৰাখিবলৈ চেষ্টা কৰিব আৰু সূৰ্যগ্ৰহণ অন্ত হোৱাৰ পিছত তেওঁক আপোনাৰ সাধ্য অনুসৰি দান দক্ষিণা কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ বহু পুণ্য হ'ব আৰু সকলো দেৱ দেৱীৰ আশীৰ্বাদ আহি আপোনালোকৰ ওপৰত পৰিব। বিশেষকৈ সূৰ্যদেৱৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'ব, ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ বহু ক্ষেত্ৰত উপকাৰ হৈ পৰিব। 9 নম্বৰটো, গ্ৰহ দোষৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত আপোনালোকে এক টুকুৰা কয়লা নি আপোনালোকে নদীত বা পুখুৰীত উটুৱাই দিয়াটো উচিত। কিন্তু এই সময়ত আপোনালোকে কেতিয়াও সূৰ্যৰ ফালে নাচাব। আপোনালোকে তললৈ মূৰ কৰি যাব আৰু এক টুকুৰা কয়লা আপোনালোকে নদীত বা পুখুৰীত পেলাই দিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত চলি থকা বহু সমস্যা আপোনালোকৰ অন্ত হৈ পৰিব, জীৱনৰ সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব, কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব আৰু ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ আপোনালোকৰ পৰিব। যিমান পাৰে আপোনালোকে এই কামটো কৰিবলৈ চেষ্টা কৰিব। যদি এনে নকৰে তেনেহ'লে আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব, কণ্ডল বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অশান্তি হ'বলৈ ধৰিব। সেইকাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। 10 নম্বৰটো, সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত কেতিয়াও গৰ্ভৱতী মহিলাসকলে বাহিৰলৈ ওলাই যাব নালাগে, ওপৰলৈ চাব নালাগে আৰু কোনো বস্তু খোৱাটো উচিত নহয়। যদি আপোনালোকে এনে কৰে তেনেহ'লে গৰ্ভত থকা সন্তানৰ ওপৰত এই সূৰ্যগ্ৰহণৰ বেয়া ৰশ্মিৰ প্ৰভাৱ পৰিব পাৰে আৰু সন্তানৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে বা সন্তান বিনষ্ট হৈও পৰিব পাৰে। সেইকাৰণে আপোনালোকে এই ভুল বিশেষকৈ নকৰিব। গৰ্ভৱতী মহিলাসকলে এই সময়ত শুই থকাটো উচিত নহয়। এই সময়ত আপোনালোকে ভগৱানৰ নাম ল'ব পাৰে বা ভগৱানৰ নাম গুণ উচ্চাৰণ কৰি থাকিব পাৰে, কিন্তু এই সময়ত আপোনালোকে কোনো ধৰণৰ মূৰ্তি বা ফটো নুচুব ভগৱানৰ। যদি চুৱে তেনেহ'লে আপোনালোকৰ বহু পাপ লাগিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।